কৈছো এই মছজিদটো কিমান চনত বনোৱা এইটো মছজিদ আসলে আৰম্ভণি 1700 শতিকাৰ 1700 শতিকাৰ আহোমৰ দিনৰ 1700 শতিকাৰ মছজিদ আপাৰ আছামৰ সকলোতকৈ ডাঙৰ মছজিদ আৰু মাদ্ৰাছা বুলি ক'লে মানে আপোনালোকক ক'ব লাগিব যে গোলাঘাট ডিষ্ট্ৰিক্টৰ একেবাৰে ভিতৰুৱা অঞ্চলৰ নাহৰণি বাটিপুৰীয়াত অঞ্চলত এই মছজিদ আৰু মাদ্ৰাছাটো আছে। আচলতে এই মছজিদটো প্ৰথমতে ক'ত হৈছিলে, তাৰপিছত কেনেধৰণৰ হ'ল আৰু নতুনকৈ ইমান ডাঙৰকৈ কেতিয়া নিৰ্মাণ কৰা হ'ল, সকলোবিলাক এই ভিডিঅ'টোত আপোনালোকক ক'ম। ইয়াৰে এজন স্থানীয় ব্যক্তি তথা এজন শিক্ষকৰ মুখেৰেদি আপোনালোকক সম্পূৰ্ণ বিষয়টো বুজাই পেলাই ক'ম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, নিশ্চয় ভাল পাব আৰু পাৰিলে লগতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ পৰা মই এই মছজিদটোৰ বিষয়ে অলপমান জানিম। মছজিদত বনোৱা এইটো মছজিদ আসলে আৰম্ভণি 1700 শতিকাৰ 1700 শতিকাৰ আহোমৰ দিনৰ 1700 শতিকাৰ মছজিদ। এই আপোনাৰ বুঢ়া মছজিদৰ পৰা ফাটি আহি অৰিজিনেলটো আমাৰ পুৰণা চবতকৈ পুৰণা মছজিদ আছিলে নাৰিকলগুৰি, তাৰপিছত নাহৰণি বুঢ়া মছজিদ। মই জনামতে নাহৰণি বুঢ়া মছজিদ নাৰায়ণগাঁও বুঢ়া জমাতৰ পৰা ক্ৰমান্বয়ে জমাতবিলাক ফাটি আহিছিল, তাৰ পৰা আহি বাতিপুৰীয়াত জমাত হৈছিল। আৰু ইয়াৰ আগতে আছিলে পুৰণা মছজিদ, যিটো 3টা গম্বুজৱালা, তাৰ আগত টিঙৰ আছিল। এই পুৰণা মছজিদ ভাঙি নতুন মছজিদ বনোৱা হৈছে 2010 চনৰ পৰা আৰম্ভ কৰা হৈছে। 2010 চনৰ পৰা আৰম্ভ কৰা হৈছে নতুন মছজিদ। আমাৰ গাঁওখনত মানুহ যথেষ্ট, প্ৰায় বৰ্তমান 700 ঘৰ মানুহ। এই মছজিদৰ জামাত কিমান আছে? 700 ঘৰ মানুহ। 700 ঘৰ জামাত আছে ন? বাতিপুৰীয়া এই মছজিদৰ আণ্ডাৰত 700 ঘৰ মানুহ। এই মছজিদটোৰ আণ্ডাৰত 700 ঘৰ মানুহ আছে আমাৰ বাতিপুৰীয়া জামাতত। আৰু মানে পাঞ্জেগানা আছে, আমাৰ গাঁৱত 8খন পাঞ্জেগানা আছে। কি ক'লে? পাঞ্জেগানা মছজিদ মানে ৱক্তি নামাজ পঢ়া মছজিদ। মছজিদ 5খন আছে, য'ত ল'ৰা ছোৱালীবিলাককো শিক্ষা দিয়া হয়। আৰু জুম্মা মছজিদ, এইটো আমাৰ ইয়াত আমি জুম্মা পঢ়োঁ গোটেই গাঁৱৰ মানুহে। এইটো আমাৰ বাতিপুৰীয়া 700 ঘৰ মানুহৰ এইটো মেইন জুম্মা মছজিদ। এইটো 700 ঘৰৰ মানুহ ইয়াতে মানে জুম্মা পঢ়িবলৈ আহে। এই মছজিদ আমি 2010 চনৰ পৰা নতুনকৈ বনোৱা আৰম্ভ কৰিছিলোঁ। বৰ্তমান প্ৰায় হৈ গৈছে আৰু অলপ কাম বাকী আছে, ৰং পেইণ্টৰ কাম অলপ বাকী আছে। এইটো ওখকে বনাইছে নে 2 মহলীয়া? তলত মহল আছে? আচলতে অলপ ওখকৈ বনাইছো। ওখকে বনোৱা হৈছে। এইটো আমি আমাৰ এই বক্তব্য ল'ৰা ছোৱালীবিলাক পঢ়িবৰ কাৰণে আণ্ডাৰগ্ৰাউণ্ড এটা ৰাখিলোঁ, কেতিয়াবা আলোচনা কৰিবৰ কাৰণে লাগে। এইখিনি মানে গাঁৱৰ ল'ৰা ছোৱালী যিবিলাকে মানে সাধাৰণতে সৰু ল'ৰা ছোৱালী ৰাতিপুৱা পঢ়ে। আৰু এনেই বাকীটো ওখ হয়, 1 মহলে 2 মহল নহয়। 2 মহল নহয় মানে দেখাত 2 মহল লিখা লাগিছে। ওখ 2 মহল নহয়, কিন্তু 1 মহলে হয়। তো গেট আমি নতুনকৈ গেট এই যোৱা বছৰ জামাত আৰম্ভ কৰিছিলে, এইবাৰ ৰজালৈকে গেট ক্লিয়াৰ হৈ গ'ল ইনশাআল্লাহ। এইখন ন যোৱা বছৰ কৰিছিলে, ভাল লাগিছে, বহুত ভাল লাগিছে। তো এইটোৱে আছিলে আমাৰ যোৰহাটৰ বাতিপুৰীয়া নাহৰণি, যোৰহাটৰ নহয় গোলাঘাটৰ নাহৰণি বাতিপুৰীয়া মছজিদটো আৰু মাদ্ৰাছাটো। তো এইটো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।